প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী বিপিএল ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিলে তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফিকেশ্যন চাই লৈছে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ এইবাৰ জিঅ'টেক হৈ গ'ল তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ নতুন ভেৰিফিকেশ্যন চাই লৈছে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব অপশ্যন আৱাসৱ। এতিয়া আপোনালোকে আৱাসৱৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসৱ তাৰপিছত ৰিপৰ্ট। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে। অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো F নম্বৰত অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো Fৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰ্জন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে Fৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব ইয়াত সকলো চিলেক্ট কৰা আছে। ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব তলত দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ষ্টেট নাম আছে চিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম আসাম। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ব্লকৰ নাম কোনটো হয়। ফাৰ্ষ্ট ষ্টেট নাম তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব কেপচা দিয়া আছে। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নাম দিয়া থাকিব। তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ঘৰ এপ্লাই কৰাৰ সময়ত এতিয়া যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ বেংকৰ নামটো শ্ব' কৰিব। আৰু যদি আপোনালোকৰ বেংকৰ বা আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু ইয়াত দেখুৱাই দিব ৰিজেক্টেড। ইয়াত কিন্তু আপোনালোকৰ বেংকৰ নামটো শ্ব' নকৰিব। এইবাৰ যিসকলৰ জিঅ'টেক কৰিলে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। ইয়াত চাব ৰিজেক্ট লিখা থাকিব এনেকুৱাকৈ। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব, আপোনালোকৰ ঘৰটো লাভ নকৰিব। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল সেইসকলে আজিয়ে নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে চৰকাৰী ঘৰত নতুন ভেৰিফাই লিষ্টটো চেক কৰক এনেকুৱাকৈ।